ঘৰৰ ওচৰৰ মানুহেতো কেতিয়াও আগবাঢ়ি যাবলৈ কেতিয়াও নিদিয়ে, সদায় ধৰি ৰাখি তলত চুচৰাই আনিব বিচাৰিব। নমস্কাৰ বন্ধুসকল, আজি আপোনালোকৰ কাৰণে বেষ্ট মটিভেশ্যন ভিডিঅ' এটা লৈ আহিছোঁ। আগবাঢ়ি যাবলৈ আপুনি কি কৰিব? প্ৰথম কথাটো হৈছে আপোনালোকৰ সপোন যিমান ডাঙৰ হ'ব, প্ৰব্লেমো আপোনালোকৰ সিমান ডাঙৰ হ'ব, আৰু আপোনালোকৰ সপোন যিমান সৰু হ'ব আৰু আপোনালোকৰ প্ৰব্লেমো সিমান সৰু হ'ব। ডাঙৰ সপোন দেখক, ডাঙৰ প্ৰব্লেম লওক আৰু ডাঙৰ সফলতা পাওক। আৰু এটা কথা, আপুনি আগুৱাই যাব হ'লে আপোনাৰ দিমাগত বহুত প্ৰেছাৰ লৈ আৰু মানুহৰ নিগেটিভ কথা লৈ আপুনি কেতিয়াও আগুৱাই যাব নোৱাৰিব। দিমাগ আপুনি পাতল ৰাখিব লাগিব, তেতিয়াহে আপুনি আগুৱাই যাব পাৰিব। এতিয়া আপোনালোকক প্ৰথমতে এতিয়া উদাহৰণ এটা দিছোঁ। যেতিয়া আপুনি বাছত ক'ৰবালৈ ফুৰিবলৈ যায়, আপোনাৰ লগত বেগ লৈ যায় আৰু সেই বেগবিলাকত কিমান গধুৰ বস্তু আছে সেইটো চাইনে কণ্ডাক্টৰে? কেতিয়াও নাচায়। আপুনি কিমান বস্তু লৈ গৈছে সেইটো চাব, বাট আপুনি কিমান গধুৰ বস্তু লৈছে সেইটো কেতিয়াও বাছত নাচায়। আৰু ট্ৰেইনত আপোনালোকে যেতিয়া ফুৰিবলৈ যায়, বেগ লৈ যায় আপুনি লগত, আৰু সেই বেগকেইটাত কিমান গধুৰ বস্তু আছে সেইটো কোনোবাই চায়নে? কোনো নাচায়। আৰু আপুনি যেতিয়া অটৰত ক'ৰবালৈ ফুৰিবলৈ গ'ল, বেগ লৈ গ'ল আপুনি লগত, আৰু আপোনাৰ সেই বেগত কিমান গধুৰ বস্তু আছে সেইটো চায়নে? কেতিয়াও মানে অটৰৱালাই কেতিয়াবা চায়নে? কেতিয়াও নাচায়। কিমান বস্তু লৈ আহিছে সেইটো চাই, বাট কিমান গধুৰ বস্তু লৈছে সেইটো নাচায়। কিন্তু আপুনি যেতিয়া ফ্লাইটত উঠিব তেতিয়া কিন্তু ৱেটটো চেক কৰিব, আপোনাৰ বেগটো চাব কিমান গধুৰ আছে। গতিকে এটা লিমিটতহে সেই গধুৰ বস্তু নিবলৈ দিব। আনলিমিটেড আপুনি কেতিয়াও ফ্লাইটত লৈ যাব আপোনালোকে নোৱাৰিব, কাৰণ ফ্লাইটখন ওপৰলৈ যাব আৰু এইবিলাক বাছ, অ'টোৰ, ট্ৰেইন এইবিলাক সমতল ঠাইত চলিব। গতিকে ওপৰলৈ উৰিব হ'লে পাতল হ'ব লাগিব। আৰু আপোনালোকক মই এতিয়া কথাষাৰ দ্বাৰা এইটো ক'ব বিচাৰিছো যে আপোনালোকে যেতিয়া টেক অফ কৰিব ল'ব, উৰিব ল'ব, মানে আপোনালোকে নতুন কাম এটা যেতিয়া আৰম্ভ কৰিব, তাত মানে বাধা দিয়া মানুহ আপোনালোকে বহুত পাব। এনেকুৱা নিগেটিভ আপোনালোকক কথা ক'ব, আপোনাৰ মাথা গধুৰ কৰি দিব আৰু কাম নাইকিয়া কৰি দিব। সেইকাৰণে সেইবিলাক কথা আপোনালোকে ইগন'ৰ কৰিব লাগিব। সেইবিলাক কথা আপুনি মনত মানে দিমাগত ভৰাই লাভ নাই, মানে দিমাগ গধুৰ কৰি লাভ নাই। সেইকাৰণে কৈছো পাতল হ'ব লাগিব। আৰু আপোনালোকক মই এতিয়া উদাহৰণ আৰু এটা দিছো। আপোনালোকে ধৰি লৈছো আপুনি ক'ৰবালৈ ফুৰিবলৈ গৈছে, বাছত আপুনি গৈ আছে আৰু গধুৰ বেগ লৈ গৈছে। বাছত গৈ আছে, গতিকে বেগ গধুৰ লৈ গৈছে, বিন্দাছ আপুনি গৈ আছে। আৰু যেতিয়া আপুনি জাগা পাই গ'লগে আৰু তেতিয়া আপুনি খোজকাঢ়ি উঠিব লাগে 500 চিৰি, তেতিয়া আপুনি কি কৰিব? 100% আপুনি বেগবিলাক তলত ৰাখি যাব। সেই গধুৰ বেগবিলাক 100% আপুনি তলত ৰাখি যাব লকাৰ ৰুমত। কেতিয়াও আপুনি লৈ নাযায়। যদি লৈ যায় আপোনাৰ কষ্ট হ'ব ওপৰলৈ সেই গধুৰ বেগবিলাক। সেইকাৰণে আপুনি তলত ৰাখি যাব। আৰু কথাটোৰ দ্বাৰা আপোনালোকক মই এইটো ক'ব বিচাৰিছোঁ যে যেনেকৈ আপুনি ওপৰলৈ যাবলৈ যদি গধুৰ বেগকেইটা লৈ যায় আপোনাৰ যেনেকৈ কষ্ট হ'ব, ঠিক তেনেদৰে আমাৰো অলাগতিয়াল কথাবিলাক, কিছুমান মানুহে যে কয় আমাক অলাগতিয়াল কথা, যি নিগেটিভ যে কথাবিলাক কৈ থাকে, সেইবিলাক আপোনালোকে দিমাগত নাৰাখিব। সেইবিলাক আপোনালোকে বাহিৰ কৰি দিব, তেতিয়া আপুনি আগুৱাই যাব পাৰিব। আপোনালোকক মই আৰু এটা উদাহৰণ দিছোঁ, ঠিক আছে? ওচৰতে মোৰ পানী বটল এটা আছে, উদাহৰণ দিছোঁ। পানী বটলটো লৈ আহিলোঁ আৰু পানী বটলটো একেবাৰে হালকা হয়, আধা লিটাৰ মাত্ৰ পানী আছে, মই দাঙি আছোঁ, সকলোৱে দাঙি থাকিব পাৰিব। এতিয়া মই পানী বটলটো এনেকৈ থ'ম, ঠিক আছে? এনেকৈ থ'লোঁ, আধা লিটাৰ পানী হয়, চিম্পুল হয়, মানে দাঙি আছোঁ, আৰু আপুনিও দাঙি দিব, সকলোৱে এনেকৈ দাঙি থাকিব। কিন্তু এই পানী বটলটো যদি মই আধা ঘণ্টা যদি মই এনেকৈ ৰাখোঁ হাতত, আধা ঘণ্টা বা 1 ঘণ্টা বা 1.5 ঘণ্টা বা 2 ঘণ্টা বা 3 ঘণ্টা যদি মই এনেকৈ ৰাখোঁ, তেতিয়া আমাৰ হাতখন কি হ'ব? বিষাব, আৰু পানী বটলটো গধুৰ লাগিব। সেই আধা লিটাৰ পানী বটলটোৱে গধুৰ লাগিব আৰু হাতখন আমাৰ বিষাব। গতিকে আমি হাতখন নিবিষাবলৈ আৰু আমাৰ গধুৰ নালাগিবলৈ আমি কি কৰিব লাগিব? পানী বটলটো পেলাই দিব লাগিব। ঠিক তেনেদৰে আমাক যে অলাগতিয়াল কথা কিছুমান কয় মানুহে, যে দিমাগত যে নিগেটিভ যে ভৰাই দিয়ে, সেই নিগেটিভবিলাক আমি উলিয়াই পঠাব লাগিব। মানে আমাৰ দিমাগটো পাতল কৰিব লাগিব। যদি গধুৰ কৰি ৰাখোঁ আমি একো কাম কৰিব নোৱাৰিম, মানে নতুন আমি কাম শিকিব নোৱাৰিম। সেই আগৰ অযথা কথাবিলাক আপুনি উলিয়াই দিয়ক, তেতিয়াহে আপুনি নতুন কাম শিকিব পাৰিব, নতুন কথা শিকিব পাৰিব, তেতিয়া আপুনি আগুৱাই যাব পাৰিব। সেই অযথা কথাবিলাক ৰাখি আপুনি দিমাগত একোডাল কৰিব নোৱাৰে আৰু আপোনাৰ লোকচানহে হ'ব। গতিকে আপুনি আজিয়ে এই অযথা কথাবিলাক, নিগেটিভ কথাবিলাক আপুনি আজিয়ে উলিয়াই দিয়ক। দিমাগটো পাতল কৰক, বেলেগৰ কথা মাৰক বুলি নিজৰ কথা ভাবক। আৰু আমাৰ কিছুমান মানুহে কি কৰে, এনেই মাথা গধুৰ কৰে আৰু মাথা গৰম কৰে। ধৰি লৈছোঁ আপোনাক কোনোবাই কিবা এটা বেয়াকৈ ক'লে, আপুনি কি কৰে? মোৰ কথা বেয়াকৈ কি কৈছে, কচোন, আকৌ এবাৰ কওক। তেনেকৈ মানে কাণ পাতি পেলাই ইণ্টাৰেষ্ট দি দিয়ে আৰু নিজৰ মাথাটো নিজে গৰম কৰে। আপোনাকতো তেওঁ কৈ দিব বেয়াকৈ কৈছে বুলি, আপোনাৰ কি হ'ব? মাথা গধুৰ হ'ব আৰু মাথা গৰম হ'ব, আৰু আপোনাৰ বেলেগ কাম কৰিবলৈ মন নাযাব। আপুনি সেই কামটোৰ পৰা আঁতৰি গ'লগৈ আপোনাৰ নিজৰ কামটোৰ পৰা। আৰে আপুনি কোন হয়?
আপুনি আগবঢ়াৰ পুতেক হয় না আপুনি চুকাফাৰ পুতেক হয় আপোনাক যে কোনো বেয়াকে ক'ব নোৱাৰিব আপুনি একোডাল নহয় আপুনি মাত্ৰ এতিয়া জিৰ' হয় জিৰ' মাত্ৰ আপুনি এতিয়া ষ্টাৰ্ট কৰিছেহে আপুনি জিৰ'ৰ পৰা আপোনাৰ 100 হ'বগে লাগিব বজাৰ পৰা আপুনি ৰজা হ'বগে লাগিব গতিকে আপুনি সেই সৰু সুৰা কথাবিলাক আপুনি ধৰিব নালাগিব মানুহে কিবা কিবি উল্টা পুল্টা ক'বই আৰু বিশেষকৈ ঘৰৰ ওচৰৰ মানুহেতো কেতিয়াও আগবাঢ়ি যাবলৈ কেতিয়াও নিদিয়ে সদায় ধৰি ৰাখি তলত চুচৰাই আনিব বিচাৰিব আপোনাক ৰখাব বিচাৰিব কিন্তু আপুনি সেইবিলাক কথা ইগনোৰ কৰিব লাগিব গতিকে ইগনোৰ কৰিবলৈ আপোনালোকে শিকক কিছুমান কথা কিন্তু ইগত লৈ ল'ব পাৰি মহাত্মা গান্ধীক যেনেকৈ ট্ৰেইনৰ পৰা ব্ৰিটিছে গতিয়াই বাহিৰ কৰি দিছিলে ঠিক তেনেদৰে মহাত্মা গান্ধীয়ে ব্ৰিটিছক ভাৰতৰ পৰা উলিয়াই দিলে বাহিৰ কৰি দিলে ইয়াক কয় চুইট ৰিভেঞ্জ বুলি আপোনাকো যদি কোনোবাই যদি কৈছে তোৰ দ্বাৰা নহ'ব বুলি আপুনিও দেখুৱাই দিয়ক মোৰ দ্বাৰা হ'ব 2027ত আপুনি সফল হৈ দেখুৱাই দিয়ক মানুহে নোৱাৰা কাম একো নাই সকলো কামেই সম্ভৱ আপুনিও পাৰিব আপুনিও কৰিব ঠিক আছে মাত্ৰ আপুনি দিমাগটো পাতল ৰাখক আৰু আগুৱাই যাওক যিকোনো কাম সম্ভৱ অসম্ভৱ কোনো কথাই নাই গতিকে আজি আপোনালোকক ইমানখিনিয়ে কথা ক'লো আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব আৰু আপোনালোকক মটিভেশ্যন ভিডিঅ' দি যাম আৰু আপোনালোকে কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টে মোৰ কাৰণে মটিভেশ্যন হয় গতিকে আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেনেহ'লে ইউটিউবত যদি চাই আছে ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু যদি ফেচবুকত চাই আছে ফেচবুক পেজটো আপোনালোকে ফ'ল' কৰি লওক আজিলৈ বাই তেন্তে জয় আই অসম